Hey guys, welcome to my new blog. এতিয়া জাগাখিনিতো চিনিয়ে পাইছে আপোনালোকে। মই ভিডিঅ' আপলোড দিব আহোঁ। এতিয়া 5:30 হৈছে, মই ভিডিঅ'টো আপলোড দিওঁ। আৰু লগতে মই পেহঁতৰ ঘৰত গৈছিলোঁ। মানে পেহঁতৰ অলপমান সৰু সুৰা প্ৰগ্ৰেম আছিল, তাতে মাতিছিল। মা আৰু মই গৈছিলোঁ। কলেজৰ পৰা আহি মা আগতে গৈছে দুইটাৰ লগত। তাৰপিছত কলেজৰ পৰা আহি মই গ'লোঁ, একেলগে মা আৰু মাইনাক লৈ আহিলোঁ। ডাইৰেক্ট ইয়াতে আহিছোঁ, মানে ভিডিঅ'টো আপলোড দি দিওঁ। কাপোৰ চেঞ্জ কৰাই নাই, এতিয়া জল্দি ভিডিঅ'টো আপলোড দিওঁ। আৰু গাইজ আজি মানে অলপমান চিন্তা হৈ আছে, কাৰণ কি জানে, কালি কলেজত গাৰ্জেন মিটিং আছে। মই গম পোৱা নাছিলো, মানে কলেজত থাকোতে চব ষ্টুডেণ্টৰ গাৰ্জেনক মাতি আছে। মই বোলো মোৰ মাতা নাই চাগে, সেইকাৰণে অহা নাই। কিন্তু ঘৰ আহি গম পালো, মাক কল কৰিছিল কলেজৰ পৰা, মানে কালি মিটিং আছে বোলে। কৈছে মইতো ডাইৰেক্ট কৈ দিম যে মোবাইল চাই থাকো, দেৰিলৈ নপঢ়ো। যিহেতু মই 12 পাইছো, অলপ দেৰিলৈ পঢ়িব লাগে। কিন্তু লিখা টাইম মানে যেতিয়া যোনদিনা মানে বেছিকৈ লিখিব দিয়ে সেইদিনাহে পঢ়ো, এনে নপঢ়ো। এনে সোনকালে শুই যাওঁ। কালি সোনকালে শুই গৈছো, বেছি লিখিব লগা নাছিল কাৰণে। এতিয়া মাক অলপমান মানব লাগিব, নহলে কলেজতো জানেই প্ৰিন্সিপালে কেনেকুৱা এটা গালি দিব। সেইকাৰণে মই এতিয়া মাক আজি যিমান পাৰো সহায় কৰিম কামত, যাতে মান্তি হয়, অলপমান কমকৈ কথা কয়। মোৰ ভয় ইটো কাৰণে লগা নাই যে গাৰ্জেন মাতিব। ভয় ইটো কাৰণে লাগিছে যে গাৰ্জেন মাতি মানে, যিহেতু মানে তাৰ আগতে ফাৰ্ষ্ট ইউনিট পৰীক্ষা হৈছে। ফাৰ্ষ্ট ইউনিট পৰীক্ষাৰ বহি আমাক দিয়া নাই, ডাইৰেক্ট গাৰ্জেনৰ হাতত দিব বুলি কৈছে। গাৰ্জেনৰ হাতত দিলে কি বা অৱস্থা কৰে মায়ে, তাতে চাগে মোক মাৰিব, যি দেখা গৈছে। আৰু ঠিক নাই আৰু গাইজ, কালি কেনেকুৱা অৱস্থা হয় চিন্তাই হৈছে। আজি সেইকাৰণে ভাবিছো যে অলপমান দেৰিকেলে পঢ়িম, মানে এনেই আৰু নামত পঢ়ি থাকিম গাইজ। যিহেতু ইমান টাইমটো পঢ়াৰ অভ্যাস নাই। এনেই নামত কিতাপখন ওলাই পেলাই লিখা কাম, মানে আজি এটা বস্তু ভাল হৈছে, লিখা কাম আছে। মই যিমান পাৰো লাহে লাহে লিখিম, যাতে দেৰিকে লিখিব পাৰো। এতিয়া ভিডিঅ'টো আপলোড দিওঁ জল্দি, কাৰণ ৰাতিপুৱা মানে কালি যিহেতু টোপনি সোনকালে মাৰিছো, ৰাতিপুৱা মানে মোৰ কেনেকুৱা, দেৰিকে ঘুমালে মই যদি দেৰিকে সোনকালে উঠিব পাৰো। আকৌ সোনকালে তেতিয়া মোৰ মানে ৰাতিপুৱা উঠিব বহুত এলাহ লাগে, কিয় নাজানো। যিহেতু কালি আমাৰ মানে ইফালে অলপ বৰষুণ দিছে, জানে অলপ ঠাণ্ডা বতৰ হলে শুই কিমান ভাল লাগে। ৰাতিপুৱা এনেকে বৰষুণ দি থকা দেখি মই ভাবিলো ভাটিবেলা যাম আৰু জিমত। যিহেতু সোনকালে কলেজৰ পৰা আজি মানে সোনকালে ছুটি হ'ব বুলি ভাবিছো, যে সেই কলেজত আকৌ সোনকালে ছুটি হোৱাই নাই। এনে 1টা বজাত ছুটি হোৱাৰ কথা, আজি হৈছে 3টা বজাত ছুটি। চাওকচোন কিমান দিন বেয়া। মোৰ নহয় দিয়কচোন, আমাৰ লগবিলাকৰো বিয়া, যাৰ কালি মানে গাৰ্জেন মাতিছে। মই ভাবিছিলো আৰু ভাটিবেলা জিমত যাম, কিন্তু ভাটিবেলা ক'ত জিমত যোৱা হ'ব। যদি জিমত যাওঁ আহোঁতে দেৰি হ'ব। আহোঁতে দেৰি হলেতো কালি জানে সুধিলেতো কৈ দিব মাই। মানে কোনদিনা মই ৰাতিপুৱা যাই থাকো, সেইকাৰণে ইমান চিন্তা নাছিল। ছাৰহঁতে সুধিলেতো কৈ দিব ই ৰাতিহে জিমত যায় বুলি। সেইকাৰণে একদিনৰ কাৰণে গোটাই দিনকেইটা কিয় বৰবাদ কৰো। সেইকাৰণে ভাবিলো নাযাওৱে এতিয়া জল্দি ভিডিঅ'টো আপলোড দিওঁ। আকৌ যদি দেৰি মানে ইয়াৰ পৰা যদি দেৰিকে যাওঁ, তাতো কিবা নহয় কিবা কব। মানে চাৰিওফালৰ পৰা য'ত কি কৰো মই ভাবি পোৱা নাই। আজি মাক মই মানে যিমান পাৰো সিমান সহায় কৰিম, যাতে অলপমান চিনি দিম আৰু যাতে মোৰ কথাখিনি অলপ কমকে কয়, ভাল কথাবিলাক কয়, যাতে এইগিলা কথা পাহৰি যায় কব। ভিডিঅ' আপলোড দি ঘৰত আহিছো, মানে ভিডিঅ'টো আপলোড দি ডাইৰেক্ট কলমপুৰত গৈছিলো। মানে যিহেতু কালি গাৰ্জেন মিটিং আছে আৰু চুলিডালো কাটানা বহুত দীঘল হৈছে। এনেই মানে প্ৰিন্সিপাল মানে টিচাৰ বিলাকে গালি বাৰুৱাৰ কৰি থাকে। এতিয়া সেইকাৰণে চুলিডাল কাটি আহিলো, যিহেতু দীঘল হৈছিল। নহলে আৰু চুলিত ধৰিও গালি পাৰিব। সেনেক মানে মাত্ৰ টপিক লাগে গালি পাৰিব। কিন্তু আপোনালোকে এতিয়া মই এটা কাম কৰো, এতিয়া মই আজি সোনকালৰ পৰা পঢ়ো। এতিয়া 7টা বাজিছে, আজি সোনকালৰ পৰা পঢ়ো, কাৰণ কালি ভাইটো যাবই। যদি সোনকালে নপঢ়ো তো কৈতো দিবই, তো ফাইনেল। মানে আজি ভাবিছো আজি সোনকালে পঢ়ো, অলপমান দেৰিক গলে এতিয়া শুইছো। আৰু মাইনে কিয় বনাই হলে বেয়া কৰি থৈ দিছে। তাই টিভিটো দি লৈছে, টিভিটো দি পেলাই পঢ়ি আছে। এতিয়া ময়ো পঢ়ো, আৰু মোক কৰিব আছে বহুত, মোক খিনিও কৰো। সেই দেৰিকেও পঢ়া হব। আইডিয়াটো লগাইছো অলপমান, জল্দি পঢ়ো। গুড মৰ্ণিং।
এতিয়া কালি মানে পঢ়াত অলপমান দেৰি হৈ গ'ল, যিহেতু আজি গাৰ্জেন মিটিং আছে সেইকাৰণে ৰাতি দেৰিলৈ পঢ়িছো। এতিয়া কলেজ যাব ওলাইছো। মই আজি নগলোৱে কাৰণ বৰষুণ দিছে ৰাতিপুৱা, ভাটিবেলা যাম বুলি ভাবিছো। যদি ভাটিবেলা যোৱা হয় মানে কলেজত যদি মানে আজি দিনটো যদি ভাল যায় আৰু তেতিয়া ভাটিবেলা যাম। এতিয়া কলেজ যাব ওলালো। আজি গাৰ্জেন মিটিং আছে আপোনালোকক কৈছোৱে, কি বা হয় আজি ঠিক নাই আৰু। মায়ে ফুল মুডত আছে, মানে আজি প্ৰিন্সিপালক ফুল কমপ্লেইন দিব আৰু প্ৰিন্সিপালকতো জানেই কলেজৰ প্ৰিন্সিপাল। জলদি যাওঁ আৰু আজি কি হয় ঠিক নাই আৰু। যদি দিনটো ভালে যায় আহিলে আপোনালোকক কৈ আছো। কলেজ ছুটি হ'ল। আজি ইমান দিনটো বেয়া নগ'ল কাৰণ মায়ে আজি একো নকলে মোৰ কথা, ভাল কথা কৈছে মোৰ। এতিয়া কমলপুৰৰ পৰা ৰিজাৰ্ভটো তালৈ খোজকাঢ়ি যাই আছো। যদি সোনকালে যাওঁ ঘৰত কিবা ক'ব চাগে মায়ে। কলেজৰ কাৰণে একো কোৱা নাই কলেজত, কিন্তু ঘৰত আজি চাগে মোক মোবাইলত নিদিবই চাগে। তথাপিও আপোনালোক ব্লগটো দি থাকিম, মিছ নকৰো। ইয়াৰ ৰিজাৰ্ভটো ঘৰত গাড়ীখনত থোৱা আছে, জলদি গাড়ীখন লওঁ। ঘৰ পালো। এতিয়া ঘৰ চিটুৱেশ্যন ঠিকে আছে, মায়ে গালি চালি পৰা নাই, ৰাতি পাৰে নেকি। নেক্সট ব্লগত গম পাব যদি ৰাতি মানে অলপমান গালি চালি পাৰে বা মাৰে, নেক্সট ব্লগত গম পাই যাব। এতিয়া যিহেতু গৰম বহুত, আহিলো কলেজৰ পৰা আজি দেৰিও হ'ল, মানে যিহেতু টিচাৰ ডে আছে। নেক্সট ব্লগত কৈ আছো চবখিনি। আজিৰ ভিডিঅ'টো খিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিছিলে কমেণ্ট শ্বেয়াৰ কৰিব।